জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। চাওক, আপোনালোকে কিছুমান কথাত এটা ভুল কৰি প্ৰচাৰ কৰে। ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'বনে বেয়া পোৱা হ'ব? সেইকাৰণে জীৱনকালত জুবিনক ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব দিয়ক। যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলহে হ'ব। সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল? 5 বছৰ নালাগিলে। তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিব দিয়াটো বিচাৰে। জুবিনক ইমান বেয়া কিয় পায়? নহয়, জুবিন প্ৰেমী বোলা দুটা বস্তু আছে। এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক, সুন্দৰ এটা সমাধি হওক, আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব লাগে। আপোনালোকে মোক কওকচোন, 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। তেনেকৈ জুবিনক অপমান কৰিব কিয় বিচাৰে? মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া পায়। আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব খুজিছে? তেতিয়া উকিলৰ কথাটো মই উত্তৰ দিব লাগিব। উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে? আপোনাৰ আচল উদ্দেশ্যটো কওক। আপোনাৰ কি আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো কওক, মুখত থকাটো বাদ দিয়ক। ন্যায় পাব লাগে, ন্যায় এনেকৈ ন্যায় পায় নেকি? যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয়, জাজে ভাল জাজমেণ্ট দিয়ে। আৰু ভাল উকিল যদি আছে কোৰ্টত যাব লাগে। গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই, আপোনালোক আছে ৰাজনীতিৰ নামত যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব পাৰে। ন্যায়টো দিলোৱেই। আমাৰ কাৰণেইতো আজি কোৰ্টত কেছ গ'ল। আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ, 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই। আকৌ উল্টা কৈ থাকে।